হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো ভালে আছোঁ। আৰু মানে ব্লগিং বহুত দিন মানে কৰা নাই, মানে মাজে মাজে তেনেকৈ কৰি থাকোঁ আৰু যেতিয়া সময় সুবিধা মিলে আৰু সময়বোৰ একে নাথাকে, যিহেতু আগতে বহুত ব্লগ কৰিলোঁ, এতিয়া বহুত ব্যস্ততা, মানে বহুত বেছি ব্যস্ততা। তো তাৰ কাৰণে আপোনালোকক মই ধান কটা ব্লগো মানে এইবাৰ দিবই নোৱাৰিলোঁ, পথাৰৰ পৰা এটাও ভিডিঅ' দিব নোৱাৰিলোঁ। প্ৰত্যেক বছৰ দিওঁৱে, এইবাৰ দিবই নাপালোঁ। ধান আহি ঘৰো পালে, কাৰণ বহুত ব্যস্ততা, মানে এনেকুৱা আৰু টিউশ্যন থাকে, ৰাতিপুৱা থাকে, গধূলি মানে 8টা মানত মই যাবই লাগে ইয়াৰ পৰা, দিনবোৰ যিহেতু ছুটি হয়। তো মাজৰ যিখিনি সময় পাওঁ সেইখিনি ঘৰত কাম কৰোঁতেই যায়, আৰু পথাৰত মই মানে যাই ব্লগিং কৰিব একদম টাইমে নাপাওঁ, মানে এনেকুৱা টাইপ। আৰু ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষাও যিহেতু আহি আছে, মই ক্ষতি কৰিব একদম পৰা নাই। তো তাৰ কাৰণে মানে ধান কটা দেখুওৱা নহ'ল। আৰু ধান আনিছে, চোতালত ধুনীয়াকৈ থৈ দিছে, লখিমী আমি ঘৰলৈ আনিলোঁ। আৰু ব্লগটো বনোৱাৰ কাৰণটো হ'ল যে আপোনালোকক এইখিনি আপডেটো দিওঁ, আৰু ঘৰৰ ধানখিনি গোটেইখিনি দেখুৱাওঁ আপোনালোকক। আৰু মানে আজি মানে কি বনাম, আমি পিঠা বনাম, কঁকাল বন্ধা পিঠা বনাম। মানে যিদিনা ধান কটা হয় সেইদিনাই মানে পিঠাটো খাব লাগিছিল, কিন্তু সেয়া আৰু মানে গুড়া খুন্দাৰ কাৰণে আজিকালি ঢেঁকী নাই, জানে আপোনালোকে, বহুত দূৰত যাব লাগে। তো সেইদিনা খোৱা নহ'ল, সেইটো মানে নিয়ম। আৰু কাচি উঠাৰ দিনা, মানে যিদিনা ধান কটা হয় সম্পূৰ্ণ, সেইদিনা কঁকাল বন্ধা পিঠাটো খাব লাগে, কিন্তু আমাৰ সেইদিনা খোৱা নহ'ল। তো যোৱাকালি ধান আনিলোঁ, এতিয়া আৰু আজি খাম। মা আৰু বাইদেৱে যাব গুড়া খুন্দিব, মই গুড়া খুন্দিবও যাব নোৱাৰোঁ। এতিয়া দুপৰীয়াৰ ভাতখিনি মই বনাই আকৌ মোৰ টিউশ্যনে থাকিব, গধূলি পিঠাটো বনোৱা হ'ব। তো ব্লগটো ষ্টাৰ্ট কৰি থৈ দিলোঁ। আৰু দেখিছেনে গাইজ, এয়া ধান, এইবিলাক গোটেই ধুনীয়াকৈ চোতালত দমকৈ থৈ দিছোঁ এইবিলাক। আৰু আছে, ইফালেও আছে এইবিলাক, এয়া তিৰপল দি থৈ দিছোঁ। আৰু আছে আনিবৰ কাৰণে, সেইখিনি জেগা খালীকৈ ৰাখিছোঁ, কাৰণ মাৰাৰ টাইমত দিগদাৰ হৈ যাব ন, মেচিং থ'বৰ কাৰণেও জেগা লাগিব। তো এয়া, আৰু এয়া কলপাত মানে কাটি থৈ দিছোঁ, যিটো পিঠা খাম আৰু সেইটোৰ কাৰণে কলপাতৰ দৰকাৰ হ'ব। তো এয়া কলপাত কাটি থৈ দিছোঁ গাইজ, পিঠা। গাইজ ৰাতি হৈ গ'ল, আৰু মই টিউশ্যনৰ পৰা আহিলোঁ, আৰু মায়ে ধুনীয়াকৈ নৈবেদ্য দিব ধৰিছে, মানে কাৰণ নৈবেদ্য দিয়াটো কিয় দেখুৱালে আপোনালোক জানেনে? আমি মানে আজি যিহেতু মানে প্ৰথম চাউলেৰে পিঠা বনাম, মানে কি প্ৰথম এইবাৰ খেতিৰ চাউলেৰে পিঠা বনাম। তো তাৰ কাৰণে খোৱাৰ আগত প্ৰথমে ভগৱানক মানে অকণমান দিব লাগে, মানে কি প্ৰসাদৰ লগতে যে চাউল দিয়ে তেনেকৈ দি পেলাই আগে ভগৱানক মানে দিব লাগে, তাৰে পিছতহে আমি খাব পাৰিম। তো তাৰ কাৰণে শৰাই এখন আগবঢ়াইছোঁ ভগৱানৰ ওচৰত। আৰু গাইজ আপোনালোকে নিশ্চয় ভাবিছে, ৰ'বক ভাগাত ধৰিছোঁ, অকণমান দেখি লওঁ। আপোনালোকে ভাবিছে মই মানে আগবেলা দেখুৱালোঁ আপোনালোকক যে মাৰাই নাই, মানে মৰণা মাৰাই নাই, ধান হোৱাই নাই, কেনেকৈ মানে ইহঁতে খালে? তো সেইটো আপোনালোকৰ প্ৰশ্ন আহিব পাৰে। তো কওঁ যে আমাৰ হয়, মৰণা মাৰা নাই, কালিহে আনিলে। কিন্তু আগতে অলপমান জেগাত তাৰমানে 6 ভাৰমান আছিল, আৰু সেই 6 ভাৰমান কি কৰিছে মাহঁতে, কোবাই মানে ধানটো উলিয়াইছে, কোবাই ধানটো 1 বস্তামান হৈছে নে মা ধান? 1.5 মোনমান হৈছে। আৰু সেই 1.5 মোনটো মানে বানি আনি এতিয়া তাৰ পৰা চাউল হ'ল, এনেকৈ আমি খাওঁৱে প্ৰথমতে অলপমান এনেকৈ। তাৰে পিছত এইখিনি মাৰালৈকে, ধান ওলালৈকে বহুত টাইম লাগিব। তো বৰ্তমান এতিয়া মানে ঘৰৰ চাউল খাব পাম আজি, আৰু ঘৰৰ মানে চাউলেৰে আজি কঁকাল বন্ধা পিঠা বনাম। গাইজ এতিয়া পাকঘৰত আহি গ'লোঁ, আহিয়ে এয়া গৰম পানী দি দিলোঁ বহুৱাই জুইত, কাৰণ গৰম পানীত দৰকাৰ হ'ব গুড়াটো খানাৰ কাৰণে গৰম পানীত দৰকাৰ হ'ব। তো মায়ে ইয়াত ৰখি আছে গুড়া চুড়া লৈ পেলাই, হয়নে মা? এয়া জুই দি আছোঁ। এইফালে বাইদেউ নাৰিকল কাটি আছে, নাৰিকল মানে দিলে বহুত বেছি ভাল লাগে, আৰু মানে কঁকাল বন্ধা পিঠাটোত এইবিলাক পাতবিলাক ধুনীয়াকৈ মুচিম। আৰু এতিয়া মায়ে গুড়া লৈ ৰখি আছে, সানিবৰ কাৰণে অলপমান পানী দি সানিব লাগে ন মা? পানী দি পেলাই কৰিব লাগে কওঁ, আটাৰ গুড়া নিচিনাকৈ আটাৰ গুড়া নিচিনাকৈ সানি ল'ব লাগে, আৰু মাৰি ল'ব লাগে। আৰু নিমখ দিছোঁ গাইছ, ইয়াত নিমখ আৰু গৰম পানীৰে ধুনীয়াকৈ সানি ল'ম আমি। সানি লৈ দিব পাৰি, নাৰিকলটো মিক্স কৰি দিমেই বাৰু, তাৰে পিছত প্ৰচেছটো আপোনালোকক মই দেখুৱাই আছোঁ। গাইজ মোৰ কলপাত মোচা হৈ গ'ল, আৰু মায়ে ফালে টোপোলা বান্ধি আছে, এয়া হয়নে মা? এয়া টোপোলা বান্ধি আছে গাইজ, এই 2টা হৈ গ'ল। দেখা পাইছেনে আপোনালোকে? এই 2টা টোপোলা এনেদৰে বান্ধিব লাগে গাইজ, বান্ধাটো দেখুৱাম ৰক।
এয়া গাইজ প্ৰসাদ আমাৰ তো প্ৰসাদ ভাঙি দিলোঁ এতিয়া খাম আৰু মাজতে মানে টোপোলা বান্ধি থকাৰ মাজতে প্ৰসাদখিনি আনিলে আৰু এয়া গ্ৰহণ কৰি লওঁ প্ৰসাদখিনি আৰু এয়া দেখা পাইছেনে চাউল বেছিকৈ দিছে কাৰণ চাউলটোৱে যিহেতু মেইন নাৰিকলো আছে চাউলো আছে এতিয়া খাই লওঁ এতিয়া টোপোলা বান্ধাৰ মাজতে প্ৰসাদ অকণমান দি দিয়া খাই লওঁ দিয়া তেৰিকা খাম বুলি ৰখি থাকিলোঁ তো অলপ বেছি আৰু ইয়াত 3টা টোপোলা হৈ গ'ল মাইফালে বান্ধি আছে প্ৰপাৰলি এটা দেখুৱাই আছোঁ ৰ'ব গাইছ চাগে প্ৰসাদটো খাই লওঁ ন মাজতে লৈ আনিলে নে নহ'লে পাহৰি যাম প্ৰসাদটো আপোনালোকক দেখুৱাবৰ কাৰণেও মই আপোনালোকে ল'ব খাব খাবই চবেই খাব এতিয়া যিগিলাখানৰ হৈছে নাৰিকলে নাই একে নাৰিকল ৰুকি দিছোঁ চুৰকি দিছোঁ নাৰিকল চুৰকি দিবচোন ভাল লাগে মানে এনেকুৱা সুধিব লাগে এনে দি বাৰু সেই নাই এই লক্ষী পূজাতে হওক এনেকৈ সুধিব লাগে বুজি পাই মানে নাৰিকল ৰুকি কিনে এনেকে ধৰণৰ প্ৰসাদত দিব পাৰি আৰু মই আজি দিছো আৰু প্ৰথম দিছো মানে আজি আৰু খাই চাইছো অলপমান বঢ়িয়া লাগছে কথাখিনি বুজি পাইছো মানে নিমখটো বেছি হ'ল নেকি দাংতে গমে নাপালো কথাখিনি বুজি পাইছি যে মানুহ সেইগিলাখানে মই সন্দেহ আছে মই কথা ক'লে মানে গৰু নাই আগু নাই কলপাত খানাত এনেকৈ ল'ব গাইছ টকলাইজনীটো অলপ কমকৈ মাৰ টকলাইজনী উঠবতে টকাইছে এনেকৈ দুফালে এনেকৈ মুটকাই দিছে এইফালৰ পৰা আনিব আকৌ এইফালৰ পৰা আনিব দি ফালে এয়া হেয়াৰ গাইছ হেৰেৰে গাঁঠি দি দিব এয়া হেয়াৰ ধুনীয়াকৈ হেৰেৰে এনেকৈ গাঁঠি দি দিলে হৈ গ'ল গাইছ টোপোলা গম পালে গোটেইখিনি হওক তাৰে পাছত আপোনালোকক দেখুৱাম আৰু পিঠাটো মানে বাহা মানে কি গম পায়নে গাইছ কালি মানে খাবৰ কাৰণে বেছি ভাল হয় ঠাণ্ডা হ'লে বেছি সোৱাদ হয় মোৰ বহুত ফেভৰেট হয় তো এতিয়া মই উঠাই লৈ ধুনীয়াকৈ গৰম পানী ইফালে গৰম হৈ আছে ৰ'ব গাইছ গৰম পানী ইফালে গৰম হৈ আছে এয়া চৌকাত গৰম পানী হৈ আছে গাইছ ইয়াতে এতিয়া এটা এটাকৈ দিওঁনে মা এটা এটাকৈ দিম এই কাম গাইছ সিজিব লাগিব সেয়ে আৰু পিঠা হৈ গ'ল গাইছ এয়া মোৰ বহোৱা হৈ গ'ল এতিয়া উতল আহিব লাগিব উতল আহিলে সিজিব আৰু চাওকচোন নহয় চকে কাম কিমান কৰোঁ গাইছ মানে দেখা পাই না বেব যে আকৌ কাম নকৰে চাওক চাই আমি জুইতে বেছিভাগ ভাত বনাওঁ গাইছ গেছতো বনাওঁ কেনেকৈ চাই লাগি আছে গম পায় হাত চাত একেবাৰে এনেকুৱা হৈ যায় গাইছ আমি একো হেৰি নকৰোঁ গাইছ চব কাম কৰোঁ আমাৰ পিঠা উতলি আছে আৰু এইখিনি বাকী আছে আৰু আছে বাৰু নাৰিকল দিয়াখিনি এইখিনি নাৰিকল নিদিয়া হয় আৰু পিঠা চাওক গাইছ হৈ গ'ল এনেকুৱাই হয় কঁকাল বান্ধা পিঠা গাইছ অকণমান খাইছোঁ ঠাণ্ডা হ'লে কি খোদ আৰু চাওকচোন কি ধুনীয়াকৈ উঠি যায় চাওকচোন কি ধুনীয়াকৈ উঠি যায় গাইছ আইও গুড় মিঠাই লাগে লগত চাহ যিকোনো চাহৰ লগত গৰম লাল চাহ গাখীৰ দিয়ে চাহ মজা লাগছে গাইছ এতিয়া গাইছ এয়া নাৰিকল দিয়াখিনি সানি আছে নাৰিকল দিয়াখিনি মই আপোনালোক দেখুৱাবই নাপালোঁ গাইছ এয়া মিক্স হৈ গ'ল গাইছ ইয়াতে দেখাও নাপায় আপোনালোকে এতিয়া খালেহে গম পোৱা যাব একেনে গাইছ চেনি আৰু নাৰিকল মিক্স কৰি দিছোঁ তো সেইকেইটা হৈ আছে আৰু মানে আৰু অলপমান হৈ আছে বাকী এইখিনি হ'লে আমাৰ কঁকাল বান্ধা পিঠা হৈ গ'ল গাইছ পিঠা এইখিনি আগবাঢ়িল গাইছ এই লাষ্ট নমাইখিনি এইখিনি লাষ্টে আৰু গাইছ এইখিনি নাৰিকল দিয়াখিনি আছে এইখিনি হ'লে হ'ল আৰু খাম আৰু ইয়াক গুড় মিঠাই আনিছে দেউতাই গাইছ মাই গড কেনেকুৱা টেষ্টি লাগিব গুড় মিঠাইৰ লগত দেউতাই আমাৰ পৰা আহিল বাহিৰত দেখুৱাই আছোঁ ৰ'ব দেউতাই জুই ধৰি আছে জুই পোৱাও গাইছ ঠাণ্ডা লগা হৈছিলে এতিয়া জুই পোৱাও ধুনীয়াকৈ এইফালে আমাৰ ধানবিলাক আছে সেইফালে গাইছ এইখন মোৰ প্লেট আমাৰ হৈ গ'ল পিঠা আৰু কেইটামান উতলি আছে দিয়কচোন গাইছ তথাপি মানে খাওঁ এতিয়া মই মাহঁতেও খাব ধৰিছে গাইছ চাওকচোন এয়া গাইছ খাওঁ আৰু গাইছ বাপৰে কি কোমল হৈছে এইটো নাৰিকল দিয়া গাইছ এয়া মিঠাই খালোঁ আৰু গাইছ প্ৰথম চাউলৰ পিঠা
আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই